ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই মেট্ৰিক পৰীক্ষা 2025ত গণিতৰ এই বিত্ত সম্বন্ধীয় কালি চেপ্টাৰৰ পৰা কোনবোৰ কুৱেশ্যন অহাৰ খুবেই চান্স আছে এইখিনি আমি চাম। তাৰে চোৱা অনুশীলনী 12.1ৰ কুৱেশ্যন 1টো ইম্পৰ্টেণ্ট আছে। চোৱা, দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 চেণ্টিমিটাৰ আৰু 9 চেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। তাৰপিছত ইম্পৰ্টেণ্ট আছে পেজ নাম্বাৰ 269 কুৱেশ্যন 2 চোৱা, দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। তাৰপিছত ইম্পৰ্টেণ্ট আছে কুৱেশ্যন 5টো চাবা, তলত দিয়া বোৰত শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ বাছনিৰ যুক্তি দৰ্শোৱা। যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল। চাৰিটা অপশ্যন দিয়া আছে, তোমালোকে অংক কৰি চাবা, যিটো শুদ্ধ এইটো ৰাইট দিবা। তাৰপিছত ইম্পৰ্টেণ্ট আছে চোৱা, ইয়াতে এটা ফৰ্মুলা দিয়া আছে পেজ নাম্বাৰ 270। কোণ থিতাৰ বৃত্তকলাটোৰ কালি ইকুৱেল θ/360 ইনটু পাই r স্কোৱাৰ। এইটো এটা ফৰ্মুলা আছে। আৰু এটা ফৰ্মুলা আছে চোৱা 271ত থিতা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য ইকুৱেল θ/360 ইনটু 2 পাই r। এইটো এটা। তাৰপিছত ইম্পৰ্টেণ্ট আছে উদাহৰণ 2, এইটো চাবা তোমালোকে কি আছে চোৱা, 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আৰু 30 ডিগ্ৰী কোণৰ এটা বৃত্তৰ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা, লগতে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14। এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট আছে পেজ নাম্বাৰ 273 অনুশীলনী 12.2 চাবা, কুৱেশ্যন 3টো ইম্পৰ্টেণ্ট হৈ আছে। কুৱেশ্যন 2 ইম্পৰ্টেণ্ট, 2 মাৰ্কৰ কাৰণে বা MCQ আহিব পাৰে। কিন্তু কুৱেশ্যন 3টো চোৱা, এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা। এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত ইম্পৰ্টেণ্ট আছে কুৱেশ্যন 4, 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জেই কেন্দ্ৰত এটা সমকোণ কৰে। অনুৰূপ 1 নম্বৰ গৌণ বৃত্তখণ্ড, 2 নম্বৰ মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14। তাৰপিছত বহুত ইম্পৰ্টেণ্ট আছে চোৱা কুৱেশ্যন 5, ষ্টাৰ মাৰ্ক দিয়া তোমালোকে চোৱা, 21 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত এটা 60 ডিগ্ৰীৰ কোণ কৰে। নিৰ্ণয় কৰা 1 নম্বৰ চাপটোৰ দৈৰ্ঘ্য, 2 নম্বৰ চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি, 3 নম্বৰ অনুৰূপ জেডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডটোৰ কালি। এইটো চাবা। তাৰপিছত চাবা কুৱেশ্যন 6, এইটো বহুত ইম্পৰ্টেণ্ট আছে। চোৱা, 15 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জেই কেন্দ্ৰত এটা 60 ডিগ্ৰী কোণ কৰে। বৃত্তটোৰ অনুৰূপ গৌণ আৰু মুখ্য বৃত্তখণ্ডবোৰৰ কালি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14 আৰু √3 ইকুৱেল 1.73। এইটো ইম্পৰ্টেণ্ট। তাৰপিছত পেজ নাম্বাৰ 274ৰ কুৱেশ্যন 7টো চাবা, এইটো ইম্পৰ্টেণ্ট। 12 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জেই কেন্দ্ৰত এটা 120 ডিগ্ৰীৰ কোণ কৰে। বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা। তাৰপিছত চাবা কুৱেশ্যন 8টো চাবা, এইটো 2025ত দৰং ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি বৰ্ড এক্সামত আহিছিলে। এইটো তোমালোকে চাবা। 15 মিটাৰ বাহুৰ এখন বৰ্গক্ষেত্ৰাকাৰ গাঁথনি পথাৰৰ এটা চুকত এটা খুঁটিত 5 মিটাৰ দীঘল ৰছীৰে এটা ঘোঁৰা বান্ধি থোৱা হৈছে। তাৰপিছত কি কৈছে 1 নম্বৰৰ, ঘোঁৰাটো য'ত চৰিব পাৰে
পথাৰখনৰ সেই অংশটোৰ কালি নিৰ্ণয় কৰা। 2 নম্বৰ, যদি ৰছীডাল 5 মিটাৰৰ সলনি 10 মিটাৰ দীঘল হয়, চৰণীয়া অঞ্চলটোৰ বৃদ্ধি নিৰ্ণয় কৰা। ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14। এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে চাবা। তাৰপিছত তোমালোকে পেজ নম্বৰ 275ৰ কুৱেশ্যন 14টো চাবা। এইটো MCQ আৰু যিমানবোৰ MCQ আছে চব ইম্পৰ্টেণ্ট হয়নে? যিহেতু 45টা MCQ আহিব, গতিকে 14টো এইটো অকণমান চাবা তোমালোকে। এনেকুৱা কুৱেশ্যন, এনেকুৱা মানে কি, এইটো কুৱেশ্যনে অহা মানে দেখা পোৱা যায়, গতিকে এইটো চাবা। বিত্তমন্ত্ৰী কালিৰ পৰা এইখিনি আছিলে ইম্পৰ্টেণ্ট, গতিকে এইখিনি তোমালোকে চাবা। এইখিনিৰ পৰাই HSLC 2025ত কুৱেশ্যন আহিব। ধন্যবাদ।